আসাম পুলিচ পৰীক্ষাৰ বাবে সহায় হোৱাকৈ প্ৰস্তুত কৰা নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে অসম চৰকাৰৰ কেবিনেট বৈঠকে অসমৰ কোনখন জিলাক নতুনকৈ শ্ৰীভূমি নামেৰে নামাকৰণ কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কৰিমগঞ্জ জিলাক। নেক্সট কুৱেশ্যন, ছিকিমৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গেংটক। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 16 নৱেম্বৰ। নেক্সট কুৱেশ্যন, শ্ৰীলংকাৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হৰিণী অমৰ সূৰ্য। নেক্সট কুৱেশ্যন, নাগালেণ্ডৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কোহিমা। নেক্সট কুৱেশ্যন, বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, ত্ৰিপুৰাৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আগৰতলা। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাজনাথ সিং। নেক্সট কুৱেশ্যন, 2024 বৰ্ষত তলৰ কোনজন ব্যক্তি দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মিথুন চক্ৰৱৰ্তী। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1950 চনত। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1917 চনত। নেক্সট কুৱেশ্যন, 2024 চনত কিমান সংখ্যক IPL অনুষ্ঠিত কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 17 সংখ্যক। নেক্সট কুৱেশ্যন, 2024 বৰ্ষত IPL ট্ৰফী কোনে জয়লাভ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কলকাতা নাইট ৰাইডাৰ্ছ। নেক্সট কুৱেশ্যন, বিশ্ব ক্ষেত্ৰত সেউজ বিপ্লৱৰ পিতৃ কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নৰমান বৰলৌ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰাজ্যপাল কোন? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন, মামৰে ধৰা তৰোৱাল গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইন্দিৰা গোস্বামী। নেক্সট কুৱেশ্যন, বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সূৰ্যকান্ত হাজৰিকা। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকাদেৱে দাদাচাহেব ফাল্কে বঁটা কিমান চনত লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1992 চনত।
নেক্সট কুৱেশ্যন, বৰ্তমান অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কিমানখন আছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 3খন। নেক্সট কুৱেশ্যন, ভিলেজ ৰকষ্টাৰ নামৰ বোলছবিখনৰ পৰিচালক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰীমা দাস। নেক্সট কুৱেশ্যন, বৰ্তমান মাজুলী জিলাৰ সাংসদগৰাকীৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গৌৰৱ গগৈ। নেক্সট কুৱেশ্যন, অসমৰ কোনজন ব্যক্তি মুখাশিল্পৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন, মাজুলীক কিমান চনত জিলা হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 2016 চনত। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত সেউজ বিপ্লৱৰ সূচনা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ দ্বিতীয় প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লাল বাহাদুৰ শাস্ত্ৰী। নেক্সট ওৱান, স্বাধীন ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভীমৰাও আম্বেদকাৰ। নেক্সট ওৱান, বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ননীগোপাল মহন্ত। নেক্সট ওৱান, বৰ্তমান অসম পুলিচৰ DGP অৰ্থাৎ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ কোন? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং। নেক্সট ওৱান, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক অল ছিজন ষ্টেট অফ ইণ্ডিয়া বুলি জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হিমাচল প্ৰদেশ। দ্য ইণ্ডিপেণ্ডেণ্ট লেবাৰ পাৰ্টি নামৰ ভাৰতীয় ৰাজনৈতিক সংগঠনটো কোনে গঠন কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভীমৰাও আম্বেদকাৰ। নেক্সট কুৱেশ্যন, নামদাঙৰ শিলৰ সাঁকো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন, নামদাঙৰ শিলৰ সাঁকো বৰ্তমান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি শিৱসাগৰ জিলাত। নেক্সট কুৱেশ্যন, নামদাঙৰ শিলৰ সাঁকোৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 60 মিটাৰ। নেক্সট কুৱেশ্যন, নামদাঙৰ শিলৰ সাঁকোখন আহোম ৰজা ৰুদ্ৰসিংহই কিমান চনত সাজি উলিয়াইছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1703 চনত। নেক্সট কুৱেশ্যন, তেজপুৰত অৱস্থিত ঐতিহাসিক অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বানাসুৰ। নেক্সট কুৱেশ্যন, লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে কিতাপখনৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰূপম দত্ত। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতিজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জগদীশ ধনখেৰ। নেক্সট কুৱেশ্যন,
বৰ্তমানৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ কিমানতম প্ৰধানমন্ত্ৰী? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 14তম। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে তাজমহলক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোই কেতিয়া ঘোষণা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1983 চনত। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।